হৰি ৰাম। ভাগৱতৰ দশম স্কন্ধ। ভাগৱত ভগৱন্তৰ বাংময় ই বাক্যস্বৰূপ মূৰ্তিৰ হ'ল মুখপদ্ম। ভাগৱতৰ দ্বাদশটা স্কন্ধ হ'ল ভগৱন্তৰ বাক্যময়, তেখেতৰ নিজৰ নিৰ্গুণ মূৰ্তিৰ এটা এটা অংগ। এই দশম স্কন্ধ হ'ল ভাগৱত ভগৱন্তৰ বাক্যময় মূৰ্তিৰ মুখপদ্ম। এই মুখপদ্মত যিদৰে আমাৰ কেইবাটাও অংগ আছে, ঠিক সেইদৰে ভাগৱত ভগৱন্তৰ দশম স্কন্ধ হ'ল জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁইৰ জন্ম, কৰ্ম, লীলা, তত্ত্ব, মৰ্ম আৰু অৰ্থ সমস্ত। সেইটো কাৰণে আদি চোৱা, মধ্য চোৱা আৰু শেষ চোৱা, দশমৰ এইদৰে তিনিটা ভাগত বিভক্ত হৈছে। এই দশমৰে আজি আমি পাঠ কৰিবলৈ ওলাইছোঁ যে যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ সম্পাদন হোৱাৰ পাছত সেই যজ্ঞভূমিত কি কি ঘটনা সংঘটিত হ'ল, তাৰে এটা অতি পৰিতাপৰ আৰু অতি দুখ লগা ঘটনা যে অজ্ঞানী অন্ধ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ, যিজনক অহংকাৰী বুলি সকলোৱে নিন্দা কৰে, যিজনক বিদুৰস্বৰূপ ভকতেও কলিস্বৰূপ কাল বুলিহে ভাগৱতৰ প্ৰথম স্কন্ধত উল্লেখ কৰিলে, সেইজন দুৰ্যোধনৰ মহান্মা। এই শীৰ্ষক আমি আজি পাঠ আৰু পৰ্যালোচনা আগবঢ়াবলৈ যত্ন কৰিছোঁ। ও নিপতি বদিতি গুৰু কহে কেনে অসন্তোষ ভৈলা ৰাজা দুৰ্যোধন। এই নাম তয় জাত শত্ৰু কুন্তিৰতনয়, ও তান ৰাজসূয় যজ্ঞ দেখি যতে গৱাশীল দেৱ ঋষিৰা জাগন, এ শুনিলো সমস্তে ভৈল মহাতুষ্ট দুৰ্যোধন বিনে শ্ৰেষ্ঠ ভৈলা চৰাচৰ। ইথু কথা শুনি মোৰ হৰিষ অন্তৰ, এই শোক নিগদতে ধন্য শুনা এ স্বভাৱে দুৰ্জন দুৰ্যোধনমান দচিত, এ দৈৱ দুখে ভৈল দেৱ কৃষ্ণত শুনা যি কাৰণে তাৰ মিলিল অসুখ, এই তজু পিতা মহে মহা যজ্ঞ সাংগ কৰি অজ্ঞাতি মৃত বান্ধৱক পঠাইলা হাদৰি। ও কৃষ্ণ কত জীৱে শান্ত দেখন্তে যমক,
হে প্ৰেমে বান্ধৱে লাগি ৰাখিলা কৃষ্ণক কৃষ্ণ হে পৰম ঈশ্বৰ বন্ধু পাণ্ডৱৰ হে প্ৰিয় দেৱ গুৰুহিত মিত নিৰন্তৰ এতিলে কোতে জীৱে পাণ্ডৱৰ নাহি মতি ভকতিতে বন্দী ভৈলা ত্ৰিজগতপতি সাধ্য কি কৱা নিজত যদু বীৰগণ দ্বাৰকাক পঠাই ৰহি লংক নাৰায়ণ এই ভকতৰ প্ৰিয় সাধি বাক মহাস্নেহে থাকিলা ঈশ্বৰ কৃষ্ণ পাণ্ডৱৰ গৃহে ভাগৱত শাস্ত্ৰভাগ মত্যৰ শাস্ত্ৰ নহয় ভাগৱত শাস্ত্ৰ হ'ল বৈকুণ্ঠপতিৰ বৈকুণ্ঠৰ বস্তু যেহেতু বৈকুণ্ঠপতি বৈকুণ্ঠত নিৰ্গুণ আৰু নিৰাকাৰ ৰূপতে গভীৰ তত্ত্ব হৈ থাকে এই তত্ত্বৰূপী ঈশ্বৰৰ পৰম পবিত্ৰ ৰূপ এই ভাগৱত স্বৰূপ ভক্তিৰ বাংময় মূৰ্তি হৈ বৈকুণ্ঠত ভকতসকলে এই ভাগৱতেৰে সৈতে তেওঁক স্তুতি আৰু উপাসনা কৰি থাকে ভগৱন্তৰ ভাগৱত মূৰ্তি আৰু তেওঁৰ ঈশ্বৰ নিৰ্গুণ মূৰ্তি আৰু তেওঁৰ মূৰ্তি এই দুই মূৰ্তিৰ মাজত কোনো পাৰ্থক্য জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণ যশ আৰু লীলা যি সদায় ভাল পায় সেয়া হ'ল পাণ্ডৱ ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলা যি সদায় অনাদৰ কৰে সেয়া হ'ল কৌৰৱ জগতৰ ঈশ্বৰ কৃষ্ণ সমস্তৰ লগতে সদায় সমভাৱে থাকে তেওঁ ক'তো অসম নহয় যিহেতু প্ৰত্যেকৰে হৃদয়ত আত্মাৰূপে তেওঁই অধিষ্ঠান হৈ থাকে এই পৰম পিতা পৰমেশ্বৰ যোগেশ্বৰ কৃষ্ণৰ দশম স্কন্ধৰ যি তত্ত্ব এই তত্ত্বত জগতৰ ঈশ্বৰ কৃষ্ণই ধাৰণ কৰিছে মহাভকত পাণ্ডৱসকলৰ যিদৰে ৰাজসী যজ্ঞৰ গুণ আৰু বন্দনা ঠিক সেইদৰে সেই যজ্ঞলৈ যোৱা অহংকাৰী অভিমানী অন্ধ ধৃতৰাষ্ট্ৰ আৰু দৃষ্টি ঢাকি ৰখা গান্ধাৰীৰ পুত্ৰ দুৰ্যোধনো তাত কি সমস্যা কৰিল ভগৱন্ত প্ৰভুৱে তেওঁ নিৰ্গুণ এই দশম স্কন্ধত সেই তত্ত্বটোকো আমাৰ কাৰণে ৰাখি থৈছে জগতৰ ঈশ্বৰ কৃষ্ণই ভাবিছে যে প্ৰত্যেকেই মোৰ এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি মোৰ স্বৰূপৰ যিটো সত্য শুদ্ধ বিচাৰ এই বিচাৰটোক যাতে সকলোৱে বৰণ কৰে সেইটো কাৰণে ৰাজসী যজ্ঞ সমাপনৰ পাছত এইবাৰ ভাগৱতত আৰম্ভ হৈছে দুৰ্যোধনৰ মান নাকৰ কথা মান সন্মান জয় পৰাজয় লাভ লোকচান এই সমস্ত বাসনাৰ পৰা যিজন মুক্ত হৈ থাকিব পাৰে সেইজনেই হ'ল ভগৱান কৃষ্ণ তেওঁ কোনোদিন মান সন্মান জয় পৰাজয় লাভ লোকচান এই বস্তুবিলাকে তেওঁ কোনোদিন স্পৰ্শ নকৰে ভগৱন্ত কৃষ্ণক সদায় স্পৰ্শ কৰে কিহে তেওঁৰ প্ৰতি থকা গভীৰ ভক্তিয়ে ভগৱন্তৰ চৰণত সদায় স্পৰ্শ হয় তেওঁ গভীৰ ভক্তিৰ ভাৱে পাণ্ডৱময় পুণ্যময় পবিত্ৰশালী যিসকলে পাণ্ডুৰ পুত্ৰ এই পুত্ৰসকলে ৰাজসী যজ্ঞ কৰিছে ৰাজসী মানে কি ৰাজসী যজ্ঞ হ'ল এটা প্ৰতীক আমাৰ জীৱনটো হ'ল ৰাজসিক গুণ সম্পন্ন দশ ইন্দ্ৰিয় একাদশ মন এইবিলাকেৰে সৈতে আমি যি জীৱন পাইছো এই জীৱন সদায় তিনি গুণাত্মক মায়াৰ অধীন ৰাজসিক তামসিক আৰু সাত্বিকে তিনি অহংকাৰ এই তিনি অহংকাৰৰ অধীন হৈ আমি চলিব লাগে তাৰ ভিতৰতে জগতৰ ঈশ্বৰ কৃষ্ণক যদি সাক্ষাৎ হ'বলৈ হয় আমাৰ লগত থকা তামসিক আৰু ৰাজসিক এই অহংকাৰ বিলাকক আমি জীৰ্ণ কৰিব পাৰিব লাগিব ৰাজসিক আৰু তামসিক এই অহংকাৰ বিলাকক যদি আমি জীৰ্ণ কৰিবলৈ চাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি কৰিব লাগিব সৎকৰ্ম
ভাগৱত ভগৱন্তৰ দশম স্কন্ধই জগতৰ ঈশ্বৰ কৃষ্ণ প্ৰভুৰ নিজৰ তত্ত্ব হয় সেইটো কাৰণে তেওঁ পৰম ভকত পাণ্ডৱসকলৰ যোগেদি যুধিষ্ঠিৰ স্বৰূপ মহাভকতৰ যোগেদি ৰাজসুই যজ্ঞ সম্পাদন কৰি দেখাইছে ৰাজসুই মানে হ'ল ৰাজসিক ভোগ বিলাস আনন্দ আৰু উন্মত্ততা এইবিলাকৰ যি জীৱন যজ্ঞ ভক্তি যজ্ঞ আৰু জ্ঞান যজ্ঞৰ যোগেদি আমাৰ জীৱনত থকা ৰাজসিক ভোগ বিলাক আনন্দ উন্মত্ততা এই সমস্তবিলাক জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ ভক্তিৰ যজ্ঞলৈ ৰূপান্তৰ হৈ যাব সেই যজ্ঞক কোৱা হয় ৰাজসুই যজ্ঞ সেইটো কাৰণে যদিহে ৰাজসুই যজ্ঞ হ'বলৈ হয় সেই ৰাজসুয়তা এনেকুৱাতে প্ৰকাশ পাব লাগিব যে যিদৰে দান গ্ৰহণ কৰি ব্ৰাহ্মণসকল সন্তুষ্ট হৈছে যিদৰে ৰজা মহাৰজাসকলে যুধিষ্ঠিৰৰ পৰা মান সন্মান লৈ সন্তুষ্ট হৈছে ঠিক সেইদৰে অজ্ঞান আৰু অবিদ্যাৰ প্ৰতীক অহংকাৰ স্বৰূপ দুৰ্যোগময় সময়ৰ প্ৰতীক এই দুৰ্যোধনে সেই যজ্ঞত মান সন্মান পাব লাগিব বাসুদেৱ কৃষ্ণৰ বিচাৰে যে কোনোবাজন যদি অহংকাৰী অভিমানীও হৈছে সেইজনৰ অহংকাৰ আৰু অভিমান হে ৰজা যুধিষ্ঠিৰ তোমাৰ দৃষ্টিত কিন্তু কেতিয়াও সেইটো থাকিব নালাগিব ৰাজসুই যজ্ঞ যদি আয়োজন নকৰে তেতিয়াহ'লে ধৰ্মৰাজ যুধিষ্ঠিৰ বনবাসী কেনেকৈ হ'ব ৰাজসুই যজ্ঞ পতাৰ উদ্দেশ্যই হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ বনবাসী হ'ব লাগিব ছাৰ কথাটো শুনিবলৈ আচৰিত যে নালাগেনে বাৰু হা জগতৰ ৰামচন্দ্ৰ প্ৰভুৱে মৰ্ত্যত অৱতাৰ লৈ লীলা কৰি কৈকেয়ীস্বৰূপ মাতৃৰ সত্যক বাক্যক ৰক্ষা কৰি পিতৃৰ সত্যক পালন কৰি তেওঁতো বনবাস পালন কৰিছিলে এই বনবাস মানে দুখ যান্ত্ৰণা আৰু কষ্ট নহয় এই বনবাসৰ আধ্যাত্মিক পৰমাৰ্থিক তাৎপৰ্য আছে ৰামচন্দ্ৰ প্ৰভুৱে বনবাসলৈ যোৱাৰ আগত কি কৰিছিলে ৰাজসুই যজ্ঞই কৰিছিলে ৰাজ অভিষেক এই ৰাজ অভিষেককে কোৱা হৈছে ৰাজসুই যজ্ঞ বুলি পৰম পবিত্ৰ পাণ্ডৱসকলেও তেওঁলোকৰ জীৱনক ভক্তিৰ গভীৰ সংস্কাৰলৈ বিষয় বাসনাৰ বন্ধনৰ পৰা মুক্ত কৰি ভগৱানৰ ভক্তিৰ গভীৰ তত্ত্বলৈ তেওঁলোক যাবলৈ তেওঁলোকেও এই জীৱনটো হ'ল এটা পাশা খেল এই জীৱনটো হ'ল এটা জোৱা খেল জন্মৰে আৰম্ভ হয় মৃত্যুৰে কান্দি কান্দি আমাৰ জীৱন সমাপ্ত হয় এয়াই হ'ল আমাৰ জীৱন এই জীৱনৰূপী জোৱাময় এই খেলখনক ৰাজসুই স্বৰূপ যজ্ঞৰ পবিত্ৰতাৰে আমি যদি পবিত্ৰ কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ মনত থকা বিষয় বাসনা আৰু বন্ধন এইবিলাক আমাৰ পৰা আঁতৰ হৈ গুচি যাব তাকে কোৱা হ'ল পাণ্ডৱসকলৰ বনবাস বনবাস মানে কি বন হ'ল দুখন এখন হ'ল মায়াৰ বন এখন হ'ল ভক্তিৰ বন মায়াৰ বনত যি দৌৰি ফুৰে সেয়াই হ'ল সোণালী মায়ামৃগ ৰামচন্দ্ৰৰ ভাৰ্যায়ো তাক দেখি পেলাই ৰামক লগাই দিলে সেইটো মোক ধৰি আনি দিয়া এই সংসাৰৰূপী মায়াৰ মৃগবিলাক আমাৰ চকুৰ আগত সদায় দৌৰি ফুৰিছে এই মৃগবিলাকৰ পৰা আমি যদি মুক্ত হ'বলৈ হয় তেতিয়াহ'লে আমি প্ৰথম সৎকৰ্ম কৰিব লাগিব সৎকৰ্মৰ সাধনাৰ প্ৰতীকেই হ'ল ৰাজসুই আৰু এই ৰাজসুই যজ্ঞৰ যি অগ্ৰভাগ এই অগ্ৰভাগ দিব লাগিব আমাৰ হৃদয়ৰ দেৱতাক হৃদয়ৰ দেৱতা হ'ল কৃষ্ণ যিজন দেখা কৃষ্ণক আমি উপাসনা কৰিছোঁ বুলি সদায় ভাবি থাকোঁ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যোগেশ্বৰ কৃষ্ণই জ্ঞান যুগত গীতাত নিজে কৈ দিছে আত্মা ভূতনামীশ্বৰো অপিশনঃ প্ৰকৃতিম সাম অধিষ্ঠায় সম্ভৱামি আত্ময়া যে হে অৰ্জুন মই অজ মোৰ জন্ম মৃত্যু এইবোৰ নাই মই মোৰ মায়া শক্তিৰ যোগেদি দুটা ৰূপ ধাৰণ কৰোঁ এটা হ'ল মোৰ অন্তৰংগা শক্তি এটা হ'ল মোৰ বহিৰংগা শক্তি অন্তৰংগা শক্তিৰে মই ৰচনা কৰিছোঁ এই প্ৰকৃতি মোৰেই ৰূপ অন্তৰংগা নহয় বহিৰংগা শক্তিৰে বহিৰংগা শক্তিৰে মই মোৰ মায়া শক্তিৰ যোগেদি নিৰ্মাণ কৰিছোঁ এই প্ৰকৃতি আৰু এই প্ৰকৃতিৰ বহিৰংগাত মই প্ৰৱেশ হৈ আছোঁ অন্তৰংগা শক্তিৰ পৰা আত্মা হৈ না মোৰ জন্ম আছে না মোৰ মৃত্যু আছে সমস্ত জীৱতে মহি বাঢ়ি আছোঁ
জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰমাৰ্থিক তত্ত্ব ঈশ্বৰত্ব আত্মৰূপেৰে সমস্ত বস্তু লুকাই থকাৰ কাৰণে গীতা ভাগৱত আদি শাস্ত্ৰই আমাক জগতৰ ঈশ্বৰৰ আত্মতত্ত্বটোক আমাৰ মাজলৈ উন্মুক্ত কৰি আনি দেখুৱাই দিব বিচাৰিছে। যিজন দুৰ্যোধনৰ কথা ইয়াত কোৱা হৈছে সেইজন দুৰ্যোধনৰ কথা আমাক স্মৰণ কৰোৱা নাই। আমাৰ মনত থকা অহংকাৰ অভিমান অজ্ঞান আৰু অবিদ্যা সেইজন দুৰ্যোধন কোনোদিন সন্তুষ্ট হ'ব নোৱাৰে। জগতৰ ঈশ্বৰ কৃষ্ণই আমাক সেইজন দুৰ্যোধনকে সন্মুখ কৰাব বিচাৰিছে। যিজন দুৰ্যোধন আচলতে গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰ আমাৰ হৃদয়তে সদায় বহি আছে। ৰাজসুই যজ্ঞত আনন্দ যি ভক্তি এই ভক্তিক দৰ্শন নাপায় দুৰ্যোধনে বিলাপ কৰিব খুজিছে। সেইটো কাৰণে সন্তোষে হ'ল সমৃদ্ধি আৰু কুকাৰ্যৰ পৰা বিৰতি হ'ল পাণ্ডিত্য। পঞ্চতন্ত্ৰত কৈছে এইটো কথা। যেতিয়ালৈকে আমাৰ হৃদয়ত সন্তুষ্টি নাথাকিব তেতিয়ালৈকে আমাৰ ভক্তি নহ'ব। সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধই আমাক জনাইছে বুজাইছে আৰু শিকাইছে যে তোমাৰ জীৱন হ'ল এটা যজ্ঞ। এই জীৱন যজ্ঞ আৰম্ভ হৈছে ৰাজসিক গুণেৰে, সেয়া হ'ল ৰাজসুই যজ্ঞ। তোমাৰ লগত আত্মতত্ত্ব হৈ ধৰ্মৰাজ ধৰ্মতত্ত্ব হৈ আছে, সেইজনী হ'ল যুধিষ্ঠিৰ। আমাৰ লগত থকা আত্মাৰূপী জীৱ নামৰ যিখন অংশ সেইখন ধীৰ কোনোদিন অস্থিৰ নহয়। সেইটো কাৰণে সেইজনী যুধিষ্ঠিৰ। এই যুধিষ্ঠিৰ স্বৰূপ আত্মাই পৰমাত্মাক সদায় দৰ্শন কৰিব বিচাৰে আৰু কৰিব বিচাৰে ৰাজসুই স্বৰূপ পৰম পবিত্ৰ সৎকৰ্মৰ যজ্ঞ। এই সৎকৰ্মৰ যজ্ঞত যি সহায় কৰে সেয়াই হ'ল আমাৰ মনত থকা ভাৱৰূপী ভীম। এই সৎকৰ্মৰ যজ্ঞত যি সহায় কৰে সেয়াই হ'ল আমাৰ আত্মতত্ত্বৰ গভীৰ ঈশ্বৰীয় অনুৰাগ, যাৰ নাম হ'ল অৰ্জুন। এই ভক্তিৰ তত্ত্বত যুধিষ্ঠিৰক সহায় কৰে ভাতৃৰূপেৰে ন্যায় নীতি সদাচাৰ আৰু সৎবুদ্ধি হৈ সেইজনৰ নাম হ'ল নকুল। এই ভক্তিৰ ৰাজসুই যজ্ঞত সহায় কৰে সৰ্বশাস্ত্ৰ বিশাৰদ হৈ জগতৰ ঈশ্বৰ পৰমাত্মা কৃষ্ণকে যে অগ্ৰভাগ দিব লাগে তাকো ঘোষণা কৰিলে কোনে? সহদেৱে। সহদেৱ মানে হ'ল সৰ্বশাস্ত্ৰ বিশাৰদ হৈ সহিষ্ণু বিনম্ৰ আৰু সদায় সকলোৰে প্ৰতি সহৃদয় সম্পন্ন। সেইটো কাৰণে সহদেৱ। এই পাণ্ডুময় পুণ্য প্ৰবৃত্তিবিলাক আমাৰ দেহ মন হৃদয়ত আমি নিৰ্বাস কৰাবলৈ হ'লে আমি ভাগৱতৰ দশম স্কন্ধৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰিব লাগিব। 10টা ইন্দ্ৰিয়ৰে সৈতে আমি প্ৰত্যেকে একোজন দুৰ্যোধন দুঃশাসনী। আমাৰ ইন্দ্ৰিয় বাসনাবিলাক ইমান ভয়ানক আৰু ইমান ভয়ংকৰ। সেইটো ঠিক তেনেকে ক'ব নোৱাৰি। পঞ্চ ইন্দ্ৰিয়টো পঞ্চ পাণ্ডৱ বুলি ক'ব পৰা নাযাব। পঞ্চ পাণ্ডৱ হ'ল 5টা পুণ্যময় প্ৰবৃত্তি। এই 5টা পুণ্যময় প্ৰবৃত্তি আমাৰ লগত যদি বাস কৰিবলৈ হয় তেতিয়াহ'লে আমি পুণ্যময় প্ৰবৃত্তিৰ আশ্ৰয়ত থাকিব লাগিব। সেয়া হ'ল পিতৃস্বৰূপ পাণ্ডু। এই পিতৃস্বৰূপ পাণ্ডুৰ পুণ্যময় প্ৰবৃত্তিৰ লগত আমি ভাৰ্যাৰূপেৰে গ্ৰহণ কৰিব লাগিব সাত্বিক কৰ্তব্যবোধ, যাৰ নাম হ'ল কুন্তি। আমি বৰণ কৰিব লাগিব আমাৰ চিন্তন ভাৱনা আৰু মনন সম্পূৰ্ণৰূপে ভক্তিৰ সংস্কাৰেৰে, সেইগৰাকীৰ নাম হ'ল মাদ্ৰী। সাত্বিক কৰ্তব্যবোধৰূপী কুন্তিক আমি ভাৰ্যাৰূপেৰে আমাৰ অধীন কৰি আমি তাক বৰণ কৰিব লাগিব। শুদ্ধ চিন্তন আৰু ভাৱনা আমি মনন কৰি পেলাই মাতৃৰূপেৰে আমাৰ দেহ মন হৃদয়ত আমি নিৰ্বাস কৰাব লাগিব। আৰু এই বস্তু দুটা সদায় স্বামিত্ব হিচাপে আশ্ৰয় কৰাব লাগিব কাক? পুণ্যময় প্ৰবাহ। এই পুণ্যময় প্ৰবাহেই হ'ল পাণ্ডু। সেইটো কাৰণে য'তেই পাণ্ডৱ তাতেই কৃষ্ণ। কিয়? জগতৰ ঈশ্বৰ কৃষ্ণই সদায় ত্যাগ নকৰে তেওঁ পৰম পবিত্ৰ সদ্গুণবিলাক। যিটো কাৰণে তেওঁৰ নাম হ'ল চিদানন্দ ৰূপেণ কৃষ্ণ। পৰম পবিত্ৰ ঈশ্বৰৰ যিমান সদ্গুণ আছে জগতৰ ঈশ্বৰ কৃষ্ণই অৰ্জুনে যেতিয়া গীতা শেষ কৰি গীতা কৈ যেতিয়া কৃষ্ণৰ ওচৰত অৰ্জুনে কান্দিছিলে যে হে যদুপতি, তোমাৰ এই শ্ৰীমুখৰ বাণী মই আকৌ শুনিব বিচাৰো, তুমি মোক আকৌ ক'ব লাগিব। তেতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে মই বাণী এবাৰেই নাপায়। মই যি বাণী আগতে বিৱস্থানত কৈছিলো সেই বাণীকে তোমাক শুনালো। এতিয়া মই বাণী বাৰ বাৰ নাৰাখো সেই অৰ্জুন। তেতিয়া ক'লে যে সেই কেশৱ, আপোনাৰ এই পৰম পবিত্ৰ দিব্য ৰহস্য তত্ত্ব মই ক'ত পাম? মোৰ সমস্ত তত্ত্ব গীতাত প্ৰৱেশ হৈ গৈছে অৰ্জুন। মোৰ গীতা যদি তুমি শ্ৰৱণ কীৰ্তন আৰু মনন কৰা মোক তুমি লগ পোৱাৰ যি আনন্দ তাতেই পাবা। বুজি পাইছেনে কথাটো? সেইটো কাৰণে আমাৰ সেইটো লিখিছে কি বুলি? ও শাস্ত্ৰয় উত্তম গীতা ভাগৱত, ও
ধৰ্মৰ উত্তম নাম এ দেৱৰ উত্তম দৈৱকী নন্দন এ চৰণে কৰো প্ৰণাম। শাস্ত্ৰৰ উত্তম জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল পুৰুষৰ উত্তম। জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল পৰম পুৰুষ। পুৰুষ উত্তম পৰম পুৰুষ পৰম কাৰণ সমস্ত জগতৰ মূলভূত কাৰণ কেৱল তেখেত। সেইটো কাৰণে তেওঁ কাৰ পুত্ৰ বুলি কৈছে? দৈৱকী নন্দন। দৈৱকী মানে কি দেৱীগৰাকী নহয়। দৈৱিক মানে সমস্ত দৈৱিক গুণ। যিবিলাক দৈৱিক গুণৰ জগতৰ ঈশ্বৰ কৃষ্ণ সদায় অধীন হ'ব বিচাৰে, সেই দৈৱিক গুণবিলাকক যিগৰাকী দেৱীয়ে সাধন কৰে, সেই দেৱীময় প্ৰকৃতিৰ নাম হ'ল দৈৱকী। দৈৱ গুণৰ পৰা জন্ম। এই দৈৱ গুণকেইটা হ'ল দয়া, ক্ষমা, প্ৰেম, কৰুণা আৰু ভক্তি। এই পাঁচটা। এই পাঁচটা দৈৱিক গুণেৰে সদায় সহনশীল, ধৈৰ্যশীল, উদাৰ আৰু সৎ স্বভাৱযুক্ত ব্যক্তি বা চিন্তনক যি স্বামিত্ব স্বীকাৰ কৰে, সেইজন স্বামীৰ নাম হ'ল বহুদেৱ। বহুদেৱ মানে হ'ল শুদ্ধ সাত্বিক বৃত্তি। বহুদেৱ মানে হ'ল এনে এক আত্মপ্ৰতিষ্ঠা যি কংসৰ নিচিনা দুৰাত্মাজনক বাক্য দিওঁতেও আখৰে আখৰে পালন কৰিছে। বাক্যৰ পৰা বিচলিত হোৱা নাই। যে তুমি মোৰ দৈৱিক গুণ সম্পন্ন দৈৱকীক যদি তুমি জীৱন দান দি দিয়া, তেতিয়াহ'লে মই তোমাক প্ৰতিদিনত মোৰ পুত্ৰক হাতত তুলি দিম। হি ৰজগুণতম গুণময় বিত্ৰী কেৱল ভাৱ এই শুদ্ধ সতবীতি দেৱৰ সম্পত্তি লয়া ভজা কৃষ্ণ পাৱ। এই ৰাজসিক আৰু তামসিক দুই অহংকাৰৰ নাম হ'ল কংস, কৃষ্ণৰ মোমায়েক। গম পাইছেনে? ৰজু গুণ তমু গুণময় বৃত্তি কেৱল আকুৰিবা শুদ্ধ সত্য বৃত্তি। এই বৃত্তিটোৰ নাম হ'ল বহুদেৱ। সেইটো কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণৰ নাম হ'ল বাসুদেৱ কৃষ্ণ। সমস্ত শুদ্ধ সাত্বিক গুণত বাসুদেৱ বাস কৰে। সেইটো কাৰণে সৎগুণী লোকক আমি সেৱা কৰোঁ, সৎগুণী লোকক আমি শ্ৰদ্ধা কৰোঁ। সৎগুণী লোকৰ মাজত আমি জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণক দৰ্শন কৰোঁ। সেই সৎগুণী লোকসকলক এই মৰ্ত্যত সংস্থাপন কৰিবৰ কাৰণেই জগতৰ ঈশ্বৰ কৃষ্ণই বাৰে বাৰে অৱতাৰ লৈছে। যে মই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মোৰ সৎ ঈশ্বৰৰ সৎগুণবিলাকক মোৰ পৰম পবিত্ৰ ভকতে যদি ধাৰণ কৰিছে, মই এই সৎগুণবিলাকক সদায় সুৰক্ষিত কৰি ৰাখিব লাগিব। তেতিয়াহে মই ৰচনা কৰা ৰজগুণ, তমগুণ আৰু সাত্বিক গুণ, এই তিনি গুণাত্মক মায়াৰ জগতখনক মই সদায় সন্তুলন কৰি ৰাখিব পাৰিম। সেইটো কাৰণে বয়স বুদ্ধি হোৱাৰ লগে লগে আমি প্ৰত্যেকেই ভাগৱতমুখী হ'ব লাগে, ভগৱানমুখী হ'ব লাগে। কি হয়, শৰৎ যেতিয়া আৰম্ভ হয়, জগতৰ ঈশ্বৰ কৃষ্ণই কিন্তু ৰাস কিয়া শৰতৰ পূৰ্ণিমাত কৰিছে, মনত থাকিব দেই। কৃষ্ণই কৰা প্ৰতিটো কাম প্ৰতীক ধৰ্মী, তাত্ত্বিক দিশ আছে তাত। আমাৰ শৰৎ কেতিয়া আৰম্ভ হয়? আমাৰ শৰৎ আৰম্ভ হয় 40 বছৰৰ পাছত, যেতিয়া আমাৰ ঋতুবিলাক শূন্য হয়, যেতিয়া আমাৰ দৃষ্টিশক্তি কমিবলৈ আৰম্ভ কৰে, যেতিয়া আমাৰ লোভ লালসা নাইকিয়া হ'বলৈ আৰম্ভ কৰে। এয়া হ'ল আমাৰ জীৱনৰ শৰৎ। এই জীৱনৰ শৰতত আমি বৃন্দাবনলৈ যাবলৈ চেষ্টা কৰিব লাগে। বৃন্দাবন মানে কি? বৃন্দাবন মানে হ'ল ভক্তিৰ আনন্দ। যদি জীৱনৰ শৰৎ আৰম্ভ হওঁতেও যদি আমি গীতা, ভাগৱত, কীৰ্তন, দশম, নাম ঘোষা এই শাস্ত্ৰৰ যদি আমি আশ্ৰয় নলওঁ, তেতিয়াহ'লে আমি কি হ'ম? পিতামহ স্বৰূপ ভ্ৰম হৈ এই জীৱনৰূপী এই যান্ত্ৰণাময় এই মায়াৰ যিটো এই শটোক আমি শৰৰ অস্ত্ৰত খুৱাই দিব লাগিব। দ্বৈত চিন্তা, তামসিক চিন্তা। সেইটো কাৰণে জীৱনৰ শৰৎ যেতিয়া আমাৰ আৰম্ভ হয়, নোৱাৰো যদি আমি প্ৰহ্লাদৰ দৰে 5 বছৰৰ পৰাই ভক্তি কৰিব, তেতিয়াহ'লে কৃষ্ণই পঢ়াৰ দৰে ৰাস ক্ৰিয়া কৰিব লাগিব। তেতিয়া আমাৰ জীৱনৰ শৰৎ যেতিয়া আমাৰ যায়,
এই শৰৎ যেতিয়ালৈকে নাহিব তেতিয়ালৈকে আমি কি হ'ম? বসন্ত স্বৰূপ এই দুৰ্যোধন হৈ থাকিম। বসন্তই হ'ল দুৰ্যোধন। প্ৰতীকটো যৌৱন কালত কোনে কাক মানে? এইটো কাৰণে দুৰ্যোধনৰ মান না ৰাজসী যজ্ঞ পাছত তাৎপৰ্য আছে। ৰাজসিক ভোগবিলাক যদি আনন্দ এইবিলাক যদি আমাৰ পৰা আঁতৰি যায়, অহংকাৰ আঁতৰিবই। অহংকাৰ আঁতৰ হোৱা মানে অহংকাৰ ৰূপী দুৰ্যোধনৰ সন্মানহানি হয়নে নহয়? দশম স্কন্ধৰ কথাবিলাক পৰমাৰ্থিক আৰু তাৎপৰ্যমূলক। ৰাজসী যজ্ঞ সম্পাদন হোৱাৰ পাছত যদি পুণ্যময় পাণ্ডৱৰ যদি বৈৰাগ্যস্বৰূপ বনবাস হয়, তেতিয়াহ'লে তেওঁৰ লগত থকা দুৰ্যোধন স্বৰূপ আসুৰিক বৃত্তিবিলাকৰ মান সন্মান হানি হ'ব। যদি আমি আধ্যাত্মিক দৃষ্টিৰে কথাখিনি চাওঁ, সেইটো কাৰণে জীৱনৰ শৰৎ আৰম্ভ কৰিবৰ কাৰণে পাণ্ডৱৰূপী পুণ্যময় গুণ আমাৰ লগত সদায় থাকি আমাক এই সংসাৰ বনৰ মায়ামোহৰ জংঘলৰ পৰা আমাক মুক্ত কৰিবৰ কাৰণে ভাগৱতৰ দশম স্কন্ধই এই কথাবিলাক অত্যন্ত পৰমাৰ্থিক আৰু তাৎপৰ্যমূলক প্ৰতীক হিচাপে আমাৰ মাজলৈ আগবঢ়াইছে। ছাৰ, আপোনাৰ কিবা ক'বলগা আছে? হয় হয় হয়, পঞ্চেন্দ্ৰিয় নহয়, দশইন্দ্ৰিয়। আমাৰ 5টা হ'ল কৰ্মেন্দ্ৰিয়, 5টা হ'ল জ্ঞানেন্দ্ৰিয়। ভাগৱত শাস্ত্ৰ নিৰ্মাণ কৰিলে। ভাগৱতৰ দশম স্কন্ধৰ দুৰ্যোধনৰ মান নাশে আমাৰ লগত থকা অহংকাৰ অবিদ্যাবিলাকৰ ক্ষুদ্ৰ সাত্বিক গুণৰ ওচৰত মান সন্মানটো বিসৰ্জন দিয়াৰ ব্যৱস্থাকে বুজাইছে, যদি আমি পৰমাৰ্থিক দিশেৰে বস্তুখিনি চাওঁ। এই ভকতৰ প্ৰিয় সাধি বাক মহাস্নেহে ও থাকিলা ঈশ্বৰ কৃষ্ণ পাণ্ডৱৰ গৃহে। এতিয়া দুটা তত্ত্ব আছে। পাণ্ডৱৰ যি গৃহ সেই গৃহ হ'ল পুণ্যময় গৃহ, আৰু দুৰ্যোধনৰ যি গৃহ সেই গৃহ হ'ল জতুগৃহ। পাণ্ডৱৰ গৃহ হ'ল পুণ্যময় গৃহ, তাত কৃষ্ণ বাস কৰে, আৰু দুৰ্যোধনৰ গৃহ কি? জতুগৃহ, তাত পাণ্ডৱ বধ হৈ যাব বিচাৰে। এই দেহাটো পঞ্চভূতৰ মম সদৃশ। এই মম সদৃশ দেহা কি হয়? আমাক আসক্তিবিলাকে গলাই পেলাব বিচাৰে। পঞ্চ পাণ্ডৱ স্বৰূপ পুণ্যময় পবিত্ৰিক যদি দুৰ্যোধনৰ দৰে অহংকাৰী অভিমানীজনৰ অহংকাৰেৰে নিৰ্মিত গৃহত যদি প্ৰৱেশ কৰাই দিয়া হয়, জীৱৰূপী বিদুৰ পলাবলৈ বিচাৰিব। ৰাস্তাটো কোনে দেখুৱাইছিলে? বিদুৰে দেখাইছিলে। এই বিদুৰ মানেই হ'ল আমাৰ ভিতৰত থকা জীৱৰূপ। এই জীৱৰূপী বিদুৰ সদায় আত্মতত্বৰ লগত জড়িত। সেইটো কাৰণে পাণ্ডৱক জতুগৃহৰ পৰা ওলাই যোৱাৰ ৰাস্তাটো বিদুৰে দেখাইছিলে। বিদুৰ মানে হ'ল বিষয় বাসনাৰ বন্ধনৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কৰি দিয়াৰ উপায়। সেইটো কাৰণে বিদুৰ মহাভকত। পৰমাৰ্থিক তাৎপৰ্যতে চব ব্যৱহাৰ কৰা হৈছে। বিদুৰ দাসীৰ পুত্ৰ। আমাৰ এই দেহাটো হ'ল ৰজাস্বৰূপ। এই ৰজাৰূপী ধৃতৰাষ্ট্ৰৰ অন্ধ বস্তুটোৰ আমাৰ চিন্তন ভাৱনা জীৱাত্মা সদায় তাৰ অধীন হৈ থাকে। সেইটো কাৰণে বিদুৰৰূপী জীৱ দাসীৰ পুত্ৰ। দেহৰ দাসত্ব সি বৰণ কৰিব লগা হয়। এইটো কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণ দুৰ্যোধনৰ গৃহত নাথাকেতো নাথাকেই। দুৰ্যোধন দুঃশাসনে দিয়া এটোপাল জলো নললে। 100 জন ৰান্ধনীৰে সৈতে ভাত ৰান্ধিছে সেইদিনা দুৰ্যোধনে। জগতৰ গোসাঁই কৃষ্ণ আহিব। গোটেই ৰাজ্যখনত তোৰণ নিৰ্মাণ কৰিছে, যিদিনাখন কৃষ্ণ তেওঁলোকৰ তালৈ দৌৰি হৈ যাব। বিদুৰে কৈছে, এইবোৰ কিয় গোটাইছা ইমানকে? বোলে জগতপতি যোগেশ্বৰ কৃষ্ণ আহিব মোৰ ৰাজ্যলৈ। বোলে আহিব, কিন্তু হেৰা দুৰ্যোধন, তুমি তেওঁক নাজানা। দুৰ্যোধনক ধমকি দিছে, ভিক্ষাৰী তুমি জানা কৃষ্ণ? মই নাজানো কৃষ্ণক তুমি জানা? কৃষ্ণই গোকুলত মাখন চুৰ কৰি খাইছিলে, তুমি সেইটো নাজানা? বোলে জানো। মই 100 জন ৰান্ধনীৰে সৈতে ৰান্ধি থোৱা 100 বিধ ব্যঞ্জন কিয় নাখাব? যি কৃষ্ণই গোকুলত মাখন চুৰ কৰি খায়, সেইজন কৃষ্ণই মই ৰন্ধা আহাৰ নাখাব? বিদুৰে হাঁহি পেলাই কৈছে, হেৰা অন্ধ ধৃতৰাষ্ট্ৰৰ পুত্ৰ, তুমি যদুপতিক সঁচাই নাজানা। তুমি যদি তেনেকেই ভাবিলা তোমাৰ ৰাজ্যত জগতৰ গোসাঁই কৃষ্ণই এটোপাল জলো পান নকৰে, আৰু সেয়াই হ'ল
জগতৰ গোসাঁই কৃষ্ণই পানী দিওঁতেও ক'লে যে য'ত দুৱৰীৰ আহি লক্ষ্য সিদ্ধি নহয় তাততো দুৱৰী এটোপাল জলো গ্ৰহণ নকৰে। দুৰ্যোধন দুঃশাসন লাজ আৰু অপমানত খুচিমুচি হ'বলৈ ল'লে। বিদুৰে সন্মুখত আহি ক'লে, মাখন চুৰ কৰি খোৱা কৃষ্ণ বুলি বদনাম কৰা মোৰ জগতৰ গোসাঁয়ে তোমাৰ গৃহত এটোপাল জলো নাখালে। মই এতিয়া বাক্য সত্য প্ৰমাণিত হ'ল যুৱৰাজ, এতিয়াও তুমি সংশোধন হোৱা, এতিয়াও তুমি এই যদুপতিৰ চৰণত শৰণাপন্ন হোৱা। সেইজন দুৰ্যোধনৰ অপমান ৰাজসূয় যজ্ঞ হৈছে। য'ত জগতৰ ঈশ্বৰ কৃষ্ণই যজ্ঞৰ অজ্ঞভাগ গ্ৰহণ কৰিব, সেই যজ্ঞত দুৰ্যোধন ৰূপী অহংকাৰৰ মান সন্মানে হানি হ'ব। ইয়াত তাৰো এই একদিনা সভা মাজে সিংহাসনে বহি এই প্ৰকাশন্ত যুধিষ্ঠিৰ যেন পূৰ্ণ সখী। ও ভীষ্ম দ্ৰোণ গুৰুবাদী কুৰুবৃদ্ধগণে এই চতুৰ্পাশে বেঢ়ি আছে আন ৰাজাগণে। ও ইন্দ্ৰ যেন প্ৰকাশন্ত দেৱতাৰ মাজ, ও সেহি মতে শীঘ্ৰে প্ৰকাশন্ত ধৰ্মৰাজ। ও হেন মহাবিভূতি দেখিয়া দুৰ্যোধন, ও নসহে হৃদয় মন দহয় সঘন। আত্মাৰ স্থান অহংকাৰে কেতিয়াও ল'ব নোৱাৰে। যুধিষ্ঠিৰ হ'ল আত্মতত্ত্ব, কুন্তিস্বৰূপ কৰ্তব্যবোধৰ, মাতৃস্বৰূপ মননশীলতাৰ, পাণ্ডুময় পুণ্য পবিত্ৰীৰ তেওঁ জ্যেষ্ঠ সন্তান, তেওঁৱেই হ'ল আত্মতত্ত্ব। এই আত্মতত্ত্বৰ অধিকাৰী হ'লেহে আমি জগতৰ ঈশ্বৰ কৃষ্ণৰ আমি ভক্তিক সাক্ষাৎ কৰিব পাৰিম। সেইটো কাৰণে আত্মাৰে সৈতে প্ৰত্যেকটো জীৱই পৰিচালিত হয়। এই কথাক যি জানে সেইজন ধীৰ হৈ যায়। সেইটো কাৰণে সেইজনৰ নাম হ'ল যুধিষ্ঠিৰ। যুধিষ্ঠিৰ মানে ঈশ্বৰৰ অংশ, এক গভীৰ তত্ত্ব। যুধিষ্ঠিৰ মানে হ'ল ধৰ্ম, যি ধৰ্মৰ খাতিৰত কোনোদিন অধৰ্মক আশ্ৰয় নিদিয়ে। তেনে ভক্তিৰ গভীৰ তত্ত্ব বাসুদেৱ কৃষ্ণই তেওঁকহে ৰজা পাতে, যিহেতু ধৰ্মটো তেওঁৰে অংশ। পাঞ্চালীয়ে কিয় পঞ্চ পাণ্ডৱক স্বামী বৰণ কৰিছিলে গম পাইছেনে বাৰু? ডাঙৰ তত্ত্ব আছে। দুটা বস্তু দেখুৱাইছে মহাভাৰতত। এটা বস্তু দেখুৱাইছে দ্ৰোণাচাৰ্য, দ্ৰোণাচাৰ্য হ'ল ব্ৰাহ্মণ, আৰু এটা বস্তু দেখুৱাইছে দ্ৰুপদ, দ্ৰুপদ হ'ল ক্ষত্ৰিয়। ব্ৰাহ্মণ হৈও যদি ব্ৰহ্মজ্ঞানী হৈও যদি তেওঁ চিন্তন ভাৱনা আৰু বৃত্তি শুদ্ধ আৰু সৎ নহয়, তেতিয়াহ'লে তেওঁ ঈশ্বৰ প্ৰাপ্তি নহয়। যদি ক্ষত্ৰিয় হৈও জীৱনৰ বিচাৰবোধ চিন্তন আৰু কৰ্ম যদি সত্য আৰু শুদ্ধ হয়, তেতিয়াহ'লে তেওঁ ঈশ্বৰ প্ৰাপ্তি হয়। দ্ৰুপদ মানে হ'ল এক ঈশ্বৰত প্ৰতিষ্ঠা, দ্ৰোণাচাৰ্য মানে হ'ল দ্বৈত ভাৱত প্ৰতিষ্ঠা। দুটা ভাৱ এটাই হ'ব লাগিব, আত্মতত্ত্ব হ'ব লাগিব, পৰমাত্মিক তত্ত্ব হ'ব লাগিব, পুৰুষোত্তমৰ চৰণ হ'ব লাগিব। দ্ৰোণাচাৰ্য ব্ৰহ্মবিদ্যা বিশাৰদ, অস্ত্ৰ শিক্ষাত পাৰ্গত, আৰু তেওঁ কি? তেওঁ দ্বৈত বুদ্ধি সম্পন্ন। দ্বৈত বুদ্ধিটো কেনেকৈ প্ৰকাশ পাইছিলে? যদি ৰজাৰ ল'ৰা হয় তেতিয়াহ'লে মোৰ শত্ৰু হ'লেও মই তাক অস্ত্ৰ শিক্ষা দিম। সেইটো কাৰণে ধৃষ্টদ্যুম্নক তেওঁ অস্ত্ৰ শিক্ষা দি দিলে, দ্ৰুপদ তেওঁ শত্ৰু। একলব্য দৰিদ্ৰৰ সন্তান আছিলে, ইমান কাবৌ কঁকালি কৰিলে, শিক্ষাটো নিদিলেই তেওঁ প্ৰতিমা নিৰ্মাণ কৰি শিক্ষা লোৱাৰ পাছতো তেওঁক অংগক্ষত কৰি দিলে। দ্বৈত বুদ্ধি, দ্বৈত বুদ্ধি। ব্ৰাহ্মণ হৈ যদি ক্ষমাৰ গৰাকী নহয়, ব্ৰাহ্মণ হৈ যদি ব্ৰহ্মবিদ্যাৰ গৰাকী নহয়, ব্ৰাহ্মণ হৈ যদি বেদ মন্ত্ৰৰ যোগেদি ব্ৰহ্মময় হৈ কেৱল জ্ঞানেৰে সৈতে ঈশ্বৰক উপাসনা নকৰে, যুদ্ধক্ষেত্ৰলৈ যদি তেওঁ ধনু লৈ যুদ্ধ কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁতো ছুইচাইডেই কৰিব লাগিব। সেইটো কাৰণে ছুইচাইড কৰিবলৈ নিদিলে, ধৃষ্টদ্যুম্নই নিদিলে।
যে এওঁতো মোৰ গুৰু আছিলে এওঁ যদি পুত্ৰৰ সুখত এনেকৈ দেহ ত্যাগ কৰিবলৈ হয় তেতিয়াহ'লে এইটো ছুইচাইড হৈ যাব আত্মহত্যা হৈ যাব এইটো কাৰণে ধৃষ্টদ্যুম্নই গুৰুক উদ্ধাৰ কৰিছে শিৰচ্ছেদ কৰি যে দ্ৰোণাচাৰ্য স্বৰূপ এই দ্বৈত বুদ্ধিটো এই ভাৰত ভূমিত আৰু কোনোদিন থাকিব নালাগে এক বুদ্ধিৰ হওক মোৰ পিতৃৰ দৰে দুপদময় পবিত্ৰ চিন্তনৰ গৰাকী হওক এই দুপদময় পবিত্ৰ চিন্তনত প্ৰকৃতিময় সমস্ত সদ্গুণবিলাক তাত নিৰ্বাহ হয় এই প্ৰকৃতিৰ সদ্গুণ হ'ল 5টা এটাৰ নাম হ'ল ধৰ্ম এটাৰ নাম হ'ল উদাৰ মন আৰু বিশাল বুদ্ধি এটাৰ নাম হ'ল অন্তৰৰ গভীৰ অনুৰাগ এটাৰ নাম হ'ল ন্যায় নীতি আৰু সদাচাৰ আৰু অন্যটোৰ নাম হ'ল সহনশীল ধৈৰ্যশীল আৰু দেৱত্ব সত্তা এই 5টা গুণেৰে সৈতে পঞ্চতত্ত্ব ৰূপেৰে যজ্ঞকুণ্ডৰ পৰা নিৰ্মাণ কৰি পঠিয়ালে এগৰাকী দেৱী যে দেৱীগৰাকীৰ নাম হ'ল যাজ্ঞসেনী এক ঈশ্বৰৰ চিন্তন আৰু ভাৱনাৰে যদিহে এজন ঈশ্বৰকে কেৱল উপাসনা কৰা হয় এই ঈশ্বৰজনৰ লগত থকা যি মহৎ গুণ এই মহৎ গুণবিলাক আমাৰ এই প্ৰকৃতিৰূপী দেহত প্ৰকাশ পায় এই প্ৰকৃতিৰূপী দেহত প্ৰকাশ পোৱা সেই গুণবিলাককে কোৱা হয় কি বুলি পাঞ্চালী বুলি পাঞ্চালীময় প্ৰকৃতিৰ এই পবিত্ৰ গুণবিলাক পঞ্চপাণ্ডৱক স্বামিত্ব ৰূপেৰে স্বীকাৰ কৰাৰ দৰে তেওঁ সেইবিলাককেই স্বামী বুলি পৰণ কৰি লৈছে সব পৰমাৰ্থিক অৰ্থ প্ৰয়োগ হৈছে ছাৰ বস্তুবিলাক কাহিনীৰ আধাৰত আনিছে বস্তুবিলাক নিৰ্গুণ আৰু নিৰাকাৰ কাৰণে সগুণ সাকাৰ হ'লে তাক বুজাই দিলেহেঁতেন কিন্তু নিৰ্গুণ নিৰাকাৰ কাৰণেই পঞ্চপাণ্ডৱ পাঞ্চালী দ্ৰৌপদী যাজ্ঞসেনী ইত্যাদি তত্ত্ব আকাৰে আমাৰ মাজলৈ আনিব লগা হৈছে যদি তত্ত্ব আকাৰে এই বস্তুবিলাকক আনে তেতিয়া বুজি নাপাব সেইটো কাৰণে কাহিনী আৰু ৰূপকৰ আকাৰ আমাৰ মাজলৈ আনিছে সেইটো কাৰণে পাঞ্চালী মানে হ'ল 5টা সৎ গুণক স্বামী বুলি গ্ৰহণ কৰা এটা ব্যৱস্থা এই পাণ্ডৱৰ লগত থকা 5টা সৎ গুণক যি স্বামী বুলি গ্ৰহণ কৰে সেইগৰাকী পাঞ্চালী আৰু উপাসনা কেৱল এক ঈশ্বৰক সেইটো কাৰণে তেওঁৰ নাম হ'ল কৃষ্ণা মানে কেৱল কৃষ্ণ সমৰ্পণ পাণ্ডুময় প্ৰবৃত্তিৰ 5টা গুণক তেওঁ স্বামী বুলি স্বীকাৰ কৰি কেৱল ঈশ্বৰ কৃষ্ণ যোগেশ্বৰতে শৰণাপন্ন আৰু এইটো কাৰণে তেওঁৰ নাম হ'ল কি কৃষ্ণা জীৱনৰ সৎকৰ্মৰ যজ্ঞৰ পৰা দুপদৰ যজ্ঞৰ পৰা তেওঁ উৎপত্তি সেইটো কাৰণে তেওঁৰ নাম হ'ল যাজ্ঞসেনী পুণ্যময় গুণবিলাকক তেওঁ ধাৰণ কৰিছিলে সেইটো কাৰণে তেওঁৰ নাম হ'ল পাঞ্চালী দ্ৰুপদা মানে হ'ল বেদমন্ত দ্ৰুপদ মানে হ'ল বেদমন্ত্ৰৰ তত্ত্ব ব্ৰাহ্মণ হৈও দ্ৰোণাচাৰ্যই বেদমন্ত্ৰৰ তত্ত্বক নাজানিলে কিন্তু ক্ষত্ৰিয় হৈও দ্ৰুপদে এই কথা জানিলে গতিকে জীৱনৰ আচল যজ্ঞ হ'ল কি আমাৰ ৰাজসিক ভোগ বিলাস আৰু আনন্দক আমি ভিন্ন কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ বৃন্দাবনৰ ৰাস ক্ৰিয়া স্বৰূপ পবিত্ৰ চিন্তন আৰু ভাৱনালে আমি ভক্তিৰে সৈতে যাত্ৰা কৰিব পাৰিব লাগিব এই 10টা ইন্দ্ৰিয়ক আমি বিষয় বাসনাৰ বন্ধনৰ পৰা মুক্ত কৰি এই 10টা ইন্দ্ৰিয়ক আমি গোবৎস ৰূপে চৰাবলৈ নিব লাগিব বৃন্দাবনত জগতৰ ঈশ্বৰ কৃষ্ণৰ ভক্তিৰ বাহিৰপুৰ আমাৰ কায় বাক্য আৰু মনত সদায় বাঢ়িব লাগিব এই সুমধুৰ বাহিৰ আৰু ভক্তিৰ সুৰেহে আমাৰ এই চৈত্যান চঞ্চল এই 10 ইন্দ্ৰিয়ক কৃষ্ণৰূপী ভক্তিত নিমজ্জিত কৰা সেইটো কাৰণে জগতৰ ঈশ্বৰ কৃষ্ণৰ নাম হ'ল উপাসনা অৰ্থাৎ আমাৰ লগত থকা 10টা ইন্দ্ৰিয়ক আত্মাৰূপে তেওঁ পালন কৰে যদি আমি এই কথা অনুভৱ কৰি আমি যদি তেওঁত শৰণাপন্ন হওঁ যে মোৰ ইন্দ্ৰিয়কেইটাক তুমি চঞ্চল নকৰিবা মোৰ ইন্দ্ৰিয়কেইটাক তুমি সদায় ধাৰণ কৰি তাক সদায় তুমি সংযম অনুশাসনশীল আৰু আত্ম অনুগত কৰি ৰাখিবা এইটোকে কৰিবৰ কাৰণেতো আমাৰ গুৰুজনাই বৰগীত লিখিছিলে গোপালে কি গতি কৰিলে গোবিন্দে কি মতি দিলে গতিটো পাব লাগিব গোপালৰ পৰা অৰ্থাৎ ইন্দ্ৰিয়বিলাকৰ গতি হ'ল বাহ্যিকমুখী গোপালৰূপী ঈশ্বৰে যদি গতি দিয়ে তেতিয়াহ'লে কি অন্তৰ্মুখী হ'ব আৰু মতিটো কোনে দিব মতিটো দিব গোবিন্দ মানে হ'ল গুৰুৰ বাহিৰে আমাক আত্মতত্ত্বৰ জ্ঞান কোনেও দিব নোৱাৰে সেইটো কাৰণে কৈছে হৰি ভক্তি দান দিয়া জগতকে তাৰিলা সংসাৰ কিন্তু হেনয় কি পালো শংকৰ বিনাই নাহি বন্ধু গোবিন্দৰ জ্ঞান ভক্তিক আমাক যি দান কৰে সেই শংকৰ স্বৰূপ গুৰুজনৰ শুদ্ধ মতক আমি যদি অসমীয়া হৈ বৰণ নকৰোঁ আমি যদি গ্ৰহণ নকৰোঁ তেতিয়াহ'লে আমি অসমীয়া বুলি ক'বলৈ লাজ লগা কথা নহয় জানো
যিখন দেশৰ জাতিৰ সংস্কাৰ, ভক্তিৰ সংস্কাৰ, বুদ্ধিৰ সংস্কাৰ, জ্ঞান সংস্কাৰ, আমাক এটা সংস্কাৰী জীৱন যিজন গুৰুৱে দান কৰিছে, সেই গুৰুজনৰ চৰিত্ৰ আমি আচলতে গভীৰ অধ্যয়ন কৰিব লাগে। সেইজন গুৰুৰ শাস্ত্ৰ আমি অনুশীলন কৰিব লাগে, আমি অভ্যাস কৰিব লাগে। আমি জানি বুজি তেওঁলোকৰ জ্ঞানময়, ভক্তিময় এই পন্থাটোক আমি সাদৰেৰে গ্ৰহণ কৰিব লাগে। যদি এইবিলাকক আমি নাজানো আৰু নুবুজো, তেতিয়াহ'লে আমাক অবাটৰ পৰা কোনে ঘূৰাই আনিব? আমাৰ ৰাস্তা সদায় দুৰ্যোধন দুঃশাসনৰ দৰে নহ'ব জানো? অহংকাৰতে চব কথাই ঘূৰিব লাগিব, নিজকে নিজে চিনি নোপোৱা হ'ব লাগিব। বাসুদেৱ কৃষ্ণৰ তত্ত্ব মৰ্মৰ অৰ্থ দশম স্কন্ধৰ ভাগৱতত তেওঁ আমাক সম্পূৰ্ণৰূপে দৰ্শন দিয়াই কৈছে যে মই ৰূপী সমস্ত যজ্ঞৰ স্বামী ময়ে হ'লো যজ্ঞ পুৰুষ। মই ৰূপী যজ্ঞ পুৰুষক যদি তোমালোকে উপাসনা কৰিছা, তোমালোকৰ জীৱন যজ্ঞৰ সমস্ত বস্তুক ধাৰক মই হ'ম। আৰু তোমালোকৰ লগত থকা দুৰ্যোধন ৰূপী অহংকাৰক মই মোৰ ওচৰত সদায় অপমানিত কৰি তোমালোকৰ পৰা ঘূৰাই পঠিয়াম। এইটোকে আমি দশম স্কন্ধ। হে ৰাম যতে কণিপতি আছে পৃথিৱী মণ্ডলে, ও পাণ্ডৱত সেৱাৱাসী কৰে সমদলে। পৃথিৱীত যিমান ৰজা আছে চবে পাণ্ডৱক সেৱা কৰে, পাণ্ডৱক শ্ৰদ্ধা কৰে। কিয় নকৰিব? যাৰ সভাসদ সদায় জগতৰ ঈশ্বৰ কৃষ্ণ, যাৰ লগত পিতামহ ভীষ্ম, দ্ৰোণাচাৰ্য, বনেতাস্বৰূপ পৰমেশ্বৰ, বেদব্যাস ইত্যাদি সিদ্ধসকল যাৰ লগত সদায় থাকে, সেইজন ধৰ্মস্বৰূপ ধৰ্মৰাজক জগতে কিয় ভক্তি নকৰিব? ধৰ্মৰাজ মানে হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ একান্ত সেৱক। সেইটো কাৰণে একান্ত সেৱকজন আৰু কৃষ্ণৰ মাজত পাৰ্থক্য দুটা। একান্ত সেৱকজনক কৃষ্ণই তেওঁতকৈ উচ্চ আসনত ৰাখিব বিচাৰে। জগতৰ গোসাঁই কৃষ্ণ সেই সময়ত কেৱল ঋত্বিক হৈ আছে, কেৱল উপদেষ্টা হৈ আছে। ৰজা হৈছে কোন? ৰজা হৈছে ধৰ্মৰাজ যুধিষ্ঠিৰ। ভকতক তেওঁ ৰজা পাতে। ৰামচন্দ্ৰ প্ৰভুৱে লংকা জয় কৰি কাক ৰজা পাতিছিলে? নিজে ৰজা হোৱা নাই, লংকা জয় কৰি তেওঁ ৰজা পাতিছে বিভীষণক। ৰামচন্দ্ৰ প্ৰভুৱে বালিক বধ কৰি পেলাই ৰজা কাক পাতিছে? বালিক বধ কৰি ৰজা পাতিছে সুগ্ৰীৱক। আৰু ৰামচন্দ্ৰ প্ৰভুৱে মাতৃক কৈকেয়ীকো কৈছিলে যে ভৰত যদি ৰজা হয় মোৰ সমান সুখী কোনো নহ'ব। তেওঁ ভকত ৰজা হওক, তেওঁ ভকত সদায় সৎ স্বভাৱযুক্ত হওক, তেওঁ ভকতৰ মাজতে ভগৱান হৈ নিৰ্বাস কৰিব বিচাৰে। সেইটো কাৰণে ভক্তিৰ সংস্কাৰ ভকত আৰু ভগৱানে এক হৈ কৰিব লাগিব, য'ত দুৰ্যোধন ৰূপী অহংকাৰবিলাক সদায় অপমানিত হ'ব। হে ৰামে ৰাজসূয় যজ্ঞৰ মহিমা হেন জানি, এ মনে তাপ কৰে দুৰ্যোধন মহামানী। এ সুৰেন্দ্ৰ নৰন্দ সুৰেন্দু আছে যত, এটা সম্বাদ যতে সম্পত্তি নানামত। এ হব লক্ষ্মী প্ৰকাশন্ত পাণ্ডৱৰ ঘৰে, এ তাক দেখি দুৰ্যোধন দহে নিৰন্তৰে। দুৰ্যোধনৰ স্বভাৱে বৈৰী স্বভাৱ। কাৰ শিষ্য? দ্ৰোণাচাৰ্যৰ শিষ্য। দ্ৰোণাচাৰ্য মানে হ'ল দ্বৈত বুদ্ধি, দ্ৰোণাচাৰ্য মানে হ'ল আসক্তি প্ৰতিষ্ঠা। এই আসক্তি হ'ল অশ্বত্থামা। ভীষ্ম মানে হ'ল ভ্ৰম। জগতৰ ঈশ্বৰ কৃষ্ণক ঈশ্বৰ বুলি জানিলে, কিন্তু কৃষ্ণৰ পক্ষলৈ নাহিলে ভ্ৰম নহয়নো কি? ব্ৰহ্মচাৰ্য আৰু বৈৰাগ্য জীৱনৰ উদ্ধাৰৰ উপায় বুলি জানিলে, গংগাই ব্ৰহ্মচাৰ্য দান কৰাই আঁতৰি গৈছে আৰু মাতৃক আনি পেলাই তেওঁ মায়ামুখত পেলাই দিছে। ভ্ৰম নহয় কি? সেইটো কাৰণে ভ্ৰম সেইদিনাখন আমাৰ ওচৰত সমাপ্ত হ'ব, যিদিনাখন আমাৰ ওচৰলৈ ভকতৰ সৈতে ভগৱান আহিব। জগতৰ কৃষ্ণ গোসাঁই পঞ্চ পাণ্ডৱক লৈ যিদিনাখন ভীষ্মৰ ওচৰলৈ গৈ পালেগে, সেইদিনাখন ভীষ্মৰ ভ্ৰম দূৰ হৈ গুচি গ'ল, ভীষ্মৰ মুখ্য নহ'ল। আমি সেইটোৰ পিছত কালি যোৱা ভাগ আমাৰ ইউটিউব চেনেলত আপলোড কৰিছোঁ, আপোনালোকে শুনিব ভীষ্মৰ মুখ্যম তত্ত্ব আৰু কৃষ্ণৰ পৰম তত্ত্ব। এইখিনি কথাৰ যোগেদি বহুতখিনি কথা আপোনালোকে জানিবলৈ পাব। যে কালিও অনুষ্ঠান আছিলে, অনুষ্ঠানতে সেই আমি ৰেকৰ্ডিং কৰিছোঁ, আজিও এয়া ৰেকৰ্ডিং কৰি আছোঁ, আপোনালোকে শুনিবলৈ পাব। গম পাইছেনে? যে এই কথাখিনি আমি যিমান পাৰি সমস্তৰে মাজত আমি বিলাবলৈ যত্ন কৰিব লাগে। ভগৱন্তৰ বাণী প্ৰত্যেকৰ হৃদয়ত প্ৰচাৰ হওক,
ভগৱন্তৰ বাণী সকলোৱে শ্ৰৱণ কৰি আনন্দিত হওক জীৱনৰ আচল পৰমাৰ্থিক সত্য প্ৰত্যেকজনে উপলব্ধি কৰিবলৈ অভ্যাস কৰক জীৱনটো তেতিয়াহে কৃষ্ণময় হয় কৃষ্ণ মানে হ'ল সনাতন আনন্দ যি আনন্দ অতীতত আছে যি আনন্দ বৰ্তমান আছে যি আনন্দ ভৱিষ্যতেও থাকিব যি আনন্দ কোনোদিন আমাৰ পৰা আঁতৰ নহয় সেই আনন্দক যি সাক্ষাৎ কৰে সেইজনৰ নাম হ'ল শিৱ শিৱই সাক্ষাৎ কৰিছিলে জগতৰ ঈশ্বৰ কৃষ্ণৰ আনন্দ আমাৰ গুৰু শংকৰে সাক্ষাৎ কৰিছিলে জগতৰ ঈশ্বৰ কৃষ্ণৰ আনন্দ মাধৱ গুৰুজনে সাক্ষাৎ কৰিছিলে জগতৰ ঈশ্বৰ কৃষ্ণৰ আনন্দ সমস্ত অসমবাসীক সাক্ষাৎ কৰাব বিচাৰিছিলে শাস্ত্ৰৰ নয় আৰু বিচাৰ দি নামঘৰ নিৰ্মাণ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰি কিন্তু কি হ'ল সব দুৰ্যোধন দুঃশাসনৰ শেষ হৈ গুচি গ'ল গুৰুজনা আলৈ এথানি হ'বলৈ লাগিলে লাখ লাখ টকা দিছে নামঘৰ ধুনীয়াকৈ বনাই দিছে কিন্তু তুমি চিত্ত বৃত্তি মূৰ বুলি গাবলৈ এটা প্ৰাৰ্থনা গাবলৈ তাত ভকত নাথাকে হয়নে নহয় ধন ধান ঐশ্বৰ্য বিভূতিয়ে জগতৰ ঈশ্বৰ কৃষ্ণক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে তাৰ প্ৰমাণ হ'ল দুঃশাসনৰ ইমান ডাঙৰ গৃহটোত থাকিবলৈ দিওঁতেও কৃষ্ণ নাথাকিলে বিদুৰৰ গৃহত গৈ থাকিছেগে এই জীৱৰূপী বিদুৰেই হ'ল ঈশ্বৰৰ সত্য পৰিচয় য'ত পবিত্ৰতা আছে য'ত পুণ্যতা আছে তাতে কৃষ্ণ নিৰ্বাস হ'ব সেইটো কাৰণে ভাগৱতৰ দশম স্কন্ধই আমিৰূপী দুৰ্যোধন দুঃশাসনবিলাকক অপমানিত কৰিব বিচাৰিছে যে তোমাৰ লগত থকা অহংকাৰ অভিমানবিলাকক ঘৃণনীয় অপমানিত আৰু বৰ্জিত বস্তু বুলি তোমালোকে ত্যাগ কৰিবলৈ অভ্যাস কৰা যেতিয়ালৈকে জগতৰ ঈশ্বৰ কৃষ্ণৰ তত্ত্ব তোমালোকৰ হৃদয়ত প্ৰৱেশ নহ'ব তেতিয়ালৈকে তোমালোকৰ এই লগত থকা অহংকাৰ অবিদ্যাবিলাকে তোমালোকক সদায় দৌৰাই ফুৰিব এই দৌৰৰ পৰা আমাক আঁতৰ কৰাব বিচাৰিছে হে ৰামন্তে সপুৰক মাতি লন্ত কুন্তি সুত এ তাতো যাই দুৰ্যোধনে দেখে অদ্ভুত এ ময় বিশ্বকৰ্মে নিৰ্মি আছে যত স্থান এ তোলৈক্যৰ লক্ষ্মী তাত আছে বিদ্যমান এ দুপদৰ নন্দিনী দুৰ্পদী মহাশান্তি এই অনেক সুন্দৰী সমে স্বামীক সেৱন্তী দ্ৰুপদী য'ত থাকে সেই ঠাইখন পবিত্ৰ হৈ থাকে দ্ৰুপদী য'ত থাকে সেই ঠাইখন কি হয় সেই ঠাইখন পোহৰ হৈ থাকে দ্ৰুপদী য'ত থাকে সেই ঠাইত আহি জগতৰ লক্ষ্মী নিবাস কৰি থাকে বনবাসত থাকোঁতেও দ্ৰুপদীয়ে লাখজনক ভক্ষণ কৰাব পাৰে যদিহে তেওঁ দেৱদত্ত স্বৰূপ পাত্ৰটোক তেওঁ ধুই পখালি পৰিষ্কাৰ কৰি নানে এই দ্ৰুপদী কি বস্তু এই দ্ৰুপদী হ'ল আমাৰ লগত থকা আত্মাৰ শক্তি আত্মাৰ শক্তিটো অনন্ত আত্মাৰ শক্তিৰ লগত থাকে দৈবিক সত্তা এই দৈবিক সত্তাই হ'ল দেৱদত্ত থালী এই দেৱদত্ত থালী ৰূপীত ভক্তিৰ যদি কেনেবাকৈ প্ৰসাদ ৰখা যায় ভক্তিৰ প্ৰসাদ যিমান বিলাও কি হ'ব বাঢ়ি গৈ থাকিব ভক্তিৰ প্ৰসাদ হ'ল ভগৱন্তৰ নাম গুণ কীৰ্তন আৰু উপাসনা ভগৱানৰ গুণ যশ লীলা এইবিলাকক যদি কেনেবাকৈ বিলাবলৈ হয় এই গুণ এই পাঞ্চালীয়ে যি পবিত্ৰতা অৰ্জন কৰিছিলে এই পবিত্ৰতাই হ'ল কৃষ্ণৰ ভক্তিৰ পবিত্ৰতা তেওঁ পাঁচজন স্বামীক সদায় কৈছিলে হে মোৰ স্বামীসকল জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই ৰাতুল চৰণ সদায় হৃদয়ত যিজন ঈশ্বৰৰ কৃপাত আমি ইমান ঐশ্বৰ্য আৰু বিভূতিৰ গৰাকী হৈছোঁ সেইজন ঈশ্বৰে নিমিষতে আমাক বনবাসী কৰি দিব পাৰে আৰু পাছত সেয়াই হয় দ্ৰুপদীয়ে যেন সেই কথা আগতে শুনিলে জীৱনত আমি ৰজাও হ'ব পাৰোঁ পদাও হ'ব পাৰোঁ ধনীও হ'ব পাৰোঁ দুখীয়াও হ'ব পাৰোঁ আমি ভিক্ষাৰীও হ'ব পাৰোঁ জীৱনটো বৰ চঞ্চল বস্তু জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই ইয়াক যলৈ টানিব তলৈহে নিব পাৰিব আপুনি মই ইয়াক টানি কলৈকো নিব নোৱাৰোঁ সেইটো কাৰণে ধন ঐশ্বৰ্য বিভূতিয়ে জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব নালাগে জীৱনৰ উদ্দেশ্য হ'ব লাগে জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ শুদ্ধ সাত্বিক গুণবিলাকক আমি অনুসৰণ কৰি জীৱনকেই আমি জীৱন্ত কালতে মুখ্য ধামত উপনীত কৰাব মৃত্যুৰ পাছত মুখ্য বিচাৰি একো লাভ নাই মৃত্যুৰ পাছত মুখ্যটো এটা অবাঞ্ছিত এটা অলৌকিক অবাস্তৱ বস্তু মুখ্য যদি সাধন হ'বলৈ হয় সৎকৰ্মৰ যোগেদি জীৱন্ত কালত সাধন হ'ব লাগিব যিদৰে পঞ্চ পাণ্ডৱে জীৱন কালত স্বৰ্গযাত্ৰা কৰিলে মৃত্যুৰ পাছত নহয়
ভাগৱতত ভীষ্মৰ মুখ্য হৈছে জীৱন্ত কালত কৃষ্ণক দৰ্শন কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ তত্ত্ববিলাকক আমি জীৱন্ত কালতে সাক্ষাৎ কৰিব লাগিব, বৰণ কৰিব লাগিব, আৰু এইবিলাকক আমি পালন কৰিব লাগিব। এইবিলাকক যদি আমি পালন নকৰোঁ তেতিয়াহ'লে আমাৰ মুখ্য সাধন নহ'ব। জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই আমাৰ হৃদয়ত থাকিও আমাৰ পৰা যেন আঁতৰো। এই শচী যেন প্ৰকাশন্ত বাসৱৰ পাশে এ বিচন্ত চামৰ ধৰি ক্ষণলয় লাখে এ যতে কৰা যাৰ পত্নী সেবে দ্ৰৌপদীক ও তাক দেখি দুৰ্যোধন দহয় অধিক। এটা তত্ত্ব কথা আছে। যাজ্ঞখিনিক জয় কৰিবৰ কাৰণে দুৰ্যোধনো গৈছিলে সেইদিনা পাঞ্চালী এটা নাম হ'ল যাজ্ঞখিনি, যজ্ঞকুণ্ডৰ পৰা উৎপত্তি। এই জীৱনটোৱে যজ্ঞ, এই প্ৰকৃতিয়ে হ'ল পাঞ্চালী, আমাৰ দেহাটোৱে পাঞ্চালী। 5টা জ্ঞানেন্দ্ৰিয় আছে, 5টা কৰ্মেন্দ্ৰিয় আছে। যদি কেৱল ঈশ্বৰ সেৱাকে কৰে তেতিয়াহ'লে কি হ'ব? দ্ৰৌপদী হ'ব। যদি কেৱল সৎকৰ্মকে কৰে তেতিয়াহ'লে কি হ'ব? যাজ্ঞখিনি হ'ব। আৰু যদি কেৱল কৃষ্ণক ভক্তি কৰে তেতিয়াহ'লে কৃষ্ণ হ'ব। প্ৰকৃতিময় দেহৰ কোনো ৰূপ নাই, প্ৰকৃতিময় দেহৰ কোনো ৰস নাই, প্ৰকৃতিময় দেহৰ কোনো কণ্ঠ নাই। ই কেৱল বিকাৰযুক্ত বস্তু। আমাৰ আটাইতকৈ বেছি বিকাৰযুক্ত বস্তুৱে হ'ল আমাৰ এই দেহাটো। জন্মৰ 3 মাহত ৰং সলায়, ৰূপ সলায়। 6 মাহৰ পাছত মেৰুদণ্ড পোন হৈ বহিবলৈ আৰম্ভ কৰে। বছৰেকত ই খোজ কাঢ়িবলৈ আৰম্ভ কৰে। যেতিয়াই খোজ কাঢ়িবলৈ আৰম্ভ কৰিল তেতিয়াৰ পৰা তাৰ গুৰ শেষ নহয়, কেৱল দৌৰিবলৈ বিচাৰি থাকে। এই জীৱনৰ জন্ম বা মৃত্যুলৈকে সমাপ্ত হোৱা এটা দৌৰ, এটা যাত্ৰা। এই যাত্ৰাক আমি ঈশ্বৰমুখী কৰিবলৈ হ'লে আমি ভক্তিক বৰণ কৰিব লাগিব, গভীৰ ভক্তি। এই গভীৰ ভক্তিক যি বৰণ কৰে সেইগৰাকী দেৱীৰ নাম হ'ল দ্ৰৌপদী। দ্ৰৌপদীৰ গভীৰ ভক্তি দেখি ঈৰ্ষা লাগিছে দুৰ্যোধনৰ। দুৰ্যোধন মানে হ'ল অহংকাৰ। দ্ৰৌপদীক সকলোৱে ইমান ভাল পায়, ইমান শ্ৰদ্ধা কৰে, ইমান স্নেহ কৰে, ইমান ভাৱ ভক্তি, আৰু তেওঁক ইমান সকলোৱে সেৱা কৰে। দুৰ্যোধন দেখি আচৰিত। বেদমন্ত্ৰৰ মূল পৰমাৰ্থিক তত্ত্বই হ'ল দ্ৰৌপদী। বেদমন্ত্ৰৰ মূল মন্তব্য কি? ভকতক ভগৱান বুলি ভাবি পুৰুষোত্তমক সেৱা কৰা। এই ভকত কেইজনে হ'ল পঞ্চপাণ্ডৱ। তেওঁলোকক স্বামী বুলি বৰণ কৰিলে। জগতৰ ঈশ্বৰ যদুপতি কৃষ্ণকে একমাত্ৰ ঈশ্বৰ বুলি উপাসনা কৰিলে। এয়াইতো দ্ৰৌপদীৰ জীৱন। সেয়াটো কৰিলেই আসক্তিক তেওঁ জয় কৰিবৰ কাৰণে আসক্তিৰূপী অস্ত্ৰখামাৰ হতুৱাই 5টা পুত্ৰক শিৰচ্ছেদ কৰাই দেখুৱাইছে। অথচ ক্ষমানান 5টা পুত্ৰক দ্ৰোণাচাৰ্যৰ পুত্ৰ আসক্তিৰূপী অস্ত্ৰখামাই শিৰচ্ছেদ কৰাৰ পাছতো ক্ষমানান কৰিছে যে এই দ্ৰোণাচাৰ্য মোৰ গুৰু আছিলে, হে অৰ্জুন, এওঁক তুমি যেতিয়ালৈকে বাণ খুলি নিদিবা তেতিয়ালৈকে মই কেতিয়াও শান্ত নহওঁ। দ্ৰৌপদীৰ নিৰ্মল স্বভাৱ, ভক্তিৰ গভীৰ সংস্কাৰ, এই বস্তুবিলাকক আমি বুজি পাবৰ কাৰণে ভাগৱতৰ 10ম স্কন্ধত আমাৰ মনৰ বুদ্ধিবিলাক যে কেতিয়াবা অহংকাৰ আৰু অভিমানৰ ফালে ধাৱমান হয়, এইবিলাকক আমি অহংকাৰৰ পৰা মুক্ত কৰিবৰ কাৰণে দ্ৰৌপদীৰ স্বৰূপ এগৰাকী সৎ দেৱীৰ সৎ কৰ্মক দেখি যি জ্বলে সেইজন হ'ল দুৰ্যোধন। আজিওতো আছে তেনেকুৱা, সৎ কৰ্ম কৰোঁতে বাধা দিয়ে। ভগৱানৰ উপাসনা অকণমান কৰিলে ভকতক ভঙাইকে যাব নালাগে বুলি আছেনে নাই? আমাৰ সমাজত তেনেকুৱা হৈ নাথাকে জানো? ভাগৱত ভগৱন্তই তেওঁ সৎ কৰ্মৰ যোগেদি আমাক দেখাই যে তোমাৰ জীৱনেই হ'ল এটা সৎ যজ্ঞস্বৰূপ। আত্মাৰূপেৰে তোমাৰ হৃদয়ত ময়েই বাস কৰি আছো, তোমাক ময়েই চলাইছো আৰু ফুৰাইছো। মোৰ ঈশ্বৰৰ তত্ত্বক তুমি অনুভৱ কৰি জীৱনটোক তুমি ভগৱান কৰি দিয়া। হে ৰামা সন্ত মাধৱ মধুপতি সেহি থান, হে ষোলয় সহস্ৰ ভাজা আশ্ৰয় তাহান। যদিহে ধৰ্মৰাজ যুধিষ্ঠিৰ চন্দ্ৰ হৈ জিলিকিছে, সেই ঠাইত যদুপতি কৃষ্ণ সূৰ্য হৈ জিলিকিছে। যদুপতি কৃষ্ণৰ লগত কিমান আছে? 16,000 ভাৰ্যা আছে।
কিয় 16,000 ভাগ কৃষ্ণৰ লগত থাকে 16,000 মানে পৰিমাণ নহয় 16,000 মানে হ'ল হাজাৰ বিজাৰ লাখ লাখ কোটি কোটি এইটো কাৰণে কৃষ্ণৰ ভাজ্যা 16,100 বুলি কোৱা হয় যত জীৱ তত শিৱ যত প্ৰকৃতি তাতেই কৃষ্ণ অন্তৰংগা ৰূপেৰে তেওঁ আত্মা হৈ বহিৰংগা ৰূপেৰে তেওঁ প্ৰকৃতি হৈ সমস্ততেই কেৱল তেওঁ সমস্ত বস্তুৰ গুণক কেৱল তেওঁ ধাৰণ কৰি আছে দুৰ্যোধনৰ লগত তেওঁ অহংকাৰ হৈ আছে কৰ্ণৰ লগত তেওঁ বিজাতীয় কৰ্ম হৈ আছে ভীষ্মৰ লগত তেওঁ ভ্ৰম হৈ আছে আৰু যুধিষ্ঠিৰৰ লগত তেওঁ গভীৰ আত্মতত্বৰ ভক্তি হৈ আছে কৰ্ণ মানে হ'ল বিজাতীয় কৰ্ম কৰ্ম দুবিধ এবিধ হ'ল সজাতীয় এবিধ হ'ল বিজাতীয় বিজাতীয় কৰ্মটো পুণ্যময় পবিত্ৰীৰ লগত আমাৰ যেতিয়া সাক্ষাৎ নহব পুণ্যময় পবিত্ৰীৰ লগত সাক্ষাৎ নোহোৱাকে যি কৰ্ম কৰা যায় তাক কোৱা হয় বিজাতীয় কৰ্ম সেইটো কাৰণে পাণ্ডুময় পুণ্যময় পবিত্ৰীৰ লগত বিবাহ বন্ধন হোৱাৰ আগত কুন্তীয়ে যি কৰিলে সেই কৰ্মক কোৱা হয় বিজাতীয় কৰ্ম সেইটো কাৰণে কৰ্ণ আছে সেইবিলাকত তেনেকৈ ভাগ আছে গম পাইছেনে কিন্তু দুটা ভাগ এটা হ'ল সজাতীয় কৰ্ম এটা হ'ল বিজাতীয় কৰ্ম সজাতীয় কৰ্মটো সদায় পুণ্যময় পবিত্ৰীৰ লগত সদায় বন্ধন হৈ থাকে যিটো শাস্ত্ৰীক কৰ্ম বুলি কোৱা যায় শাস্ত্ৰ সন্মত কৰ্ম বুলি কোৱা যায় শাস্ত্ৰৰ উদ্ধত কৰা কৰ্ম কেতিয়াও সজাতীয় হ'ব নোৱাৰে কুন্তি কুন্তি হৈ থাকিল কিন্তু কৰ্ণৰ বিলাই বিপত্তি নোহোৱা হ'ল সেইটোকে দেখালে আমাক পিঠা কোন দিয়ে ভোগটো কৰ্ণই কৰিব লাগিব কাৰণ সি কৰ্মৰ ফল কৰ্মৰ লগত কৰ্মৰ ফল যুক্ত হৈ থাকে ফলটোৱে হ'ল কৰ্ণ নহয় 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 সেইটো কৰ্ম কৰাজন দুখী বুলি কোৱা নাই যি কৰ্ম কৰে তাৰ পৰা যি ফল উৎপত্তি হয় তাক দেখুৱাইছে আমাৰ কৰ্ম হ'ব লাগে সজাতীয় কেতিয়াও বিজাতীয় হ'ব নালাগে কথাটো বুজি পোৱা হৈছে নে বাৰু সজাতীয় কৰ্ম মানে হ'ল সৎ কৰ্ম শাস্ত্ৰসন্মত কৰ্ম সকলোৰে অনুবৰ্তী কৰ্ম কুন্তীয়ে বিবাহ বন্ধনত বান খোৱাৰ আগতেই সূৰ্য দেৱতাক মাতি সূৰ্যৰ যোগেদি তেওঁ সন্তান প্ৰাপ্ত কৰাইছিলে গম পাইছেনে ই শাস্ত্ৰসন্মত নহয় ই নীতিসন্মত নহয় ই বিধিসন্মত নহয় বিজাতীয় কৰ্মই সেইটো কাৰণে পুণ্যময় পবিত্ৰী পাণ্ডুৰ লগত বন্ধন হোৱাৰ পাছত এই পঞ্চ পাণ্ডৱৰ লগলে কৃষ্ণই মাতিও আনিব বিচাৰিছে কিন্তু নাহিলে নাহে বিজাতীয় কৰ্ম কেতিয়াও সজাতীয় কৰ্মৰ লগত এক হ'ব নোৱাৰে যদুমতীৰ মহিমা সৎ কৰ্ম আৰু সৎ চিন্তাক কেনেকৈ প্ৰতিষ্ঠা কৰিব পাৰি শাস্ত্ৰৰ যোগেদি তত্ত্বৰ যোগেদি আৰু তেওঁ জীৱন চৰিত্ৰৰ যোগেদি আমাক প্ৰত্যেককে বুজাব বিচাৰিছে তাৰমানে পিতেক বুলি নহয় পুত্ৰটো হ'ল এটা চিন্তন আৰু ভাৱনা জগতৰ ঈশ্বৰ কৃষ্ণৰ মাতৃৰ সমান আনন্দিত কোনো নহয় কিন্তু সদায়তো দৈৱকীৰ চকুত চকু পানী থাকিলে হা কৃষ্ণৰ আনন্দটো কোনে পাইছিলে কৃষ্ণৰ আনন্দটো দৈৱকীয়ে পোৱা নাই কৃষ্ণৰ আনন্দ পাইছে যশোদাই দুটা তত্ত্ব আছে শুদ্ধ চিন্তন আৰু ভাৱনাক কেৱল চিন্তা কৰি মনত ৰাখি থলে নহ'ব শুদ্ধ চিন্তন আৰু ভাৱনা কৰ্ম কৰি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব জগতৰ ঈশ্বৰ কৃষ্ণৰ শুদ্ধ চিন্তন আৰু ভাৱনা জীৱনৰ যশ গৌৰৱ আৰু সমস্ত বুলি যি বৰণ কৰে সেই দেৱীগৰাকীৰ নাম হ'ল যশোদা কৃষ্ণৰ স্বভাৱ কি কৃষ্ণৰ স্বভাৱ হ'ল নিষ্কাম কৃষ্ণৰ চৰিত্ৰ কি কৃষ্ণৰ চৰিত্ৰ হ'ল নিম্ন বয়স ভাতি দিলে সতি সন্তান হ'বলৈ বয়সেই নাই নন্দ আৰু যশোদাৰ এদিন দুইজনে কথা পাতিছে যে হীৰা এই মানুহবিলাকে দেখোন আমাক লৰা নাই বুলি হাঁহি থাকে কিয় নন্দই কৈছে যশোদা তেতিয়া কৈছে মানুহবোৰ বোলে অজ্ঞানী এই 9 লাখ গাই আছে এইবোৰ আমাৰ সতি সন্তান নহয় আৰু কিয় পুত্ৰ লাগে আমাক যশোদাই কৈছে
9 লাখ গাই আছে, এয়াই আমাৰ সতি সন্তান। ইহঁতক প্ৰতিপাল কৰাটোৱে হ'ল আমাৰ ঈশ্বৰ সেৱা, এয়াই ভগৱানৰ ৰূপ, এইবিলাকেই আমাৰ পুত্ৰ। ইহঁতক মৰম কৰি আমি ঈশ্বৰ সাক্ষাৎ কৰিছোঁ, আৰু মানুহবিলাক অজ্ঞানী, নেজানে আমাৰ ল'ৰা নাই বুলি আমাক কাহে। যোগেশ্বৰ কৃষ্ণই সেই বাক্যত সন্তুষ্ট হৈ তাত থকা যিমান যুগৰ ভোগৰ যিমান মায়া আৰু মোহ আছিলে, যুগ মায়া ৰূপেৰে সেইদিনাখন ৰাতি জন্ম দিয়াই দিয়ে। গোটেই যুগটোৰ মায়া আৰু মোহক তাত জন্ম দিয়াই তেওঁলোকৰ মায়া মোহ নাই বুলি তেওঁ বাক্যৰে যেতিয়া বুজি ল'লে, তেতিয়া কি কৰিলে? বসুদেৱক কৈছে, মই ইয়াত নাথাকো, মই ক'ত ডাঙৰ হ'ম? মই নন্দৰ গৃহত ডাঙৰ হ'ম। যি দেৱীৰ যিজন ঈশ্বৰ পুৰুষ বুলি কোৱা হৈছে, পুত্ৰৰ মোহ নাই, গাইকেই পুত্ৰ বুলি প্ৰতিপালন কৰি আত্মসন্তুষ্টি লাভ কৰিব বিচাৰিছে, মই নিৰ্গুণ নিৰাকাৰ ঈশ্বৰ, মই নিষ্পৃহ ভগৱান, মই তাত ডাঙৰ দেখিলোঁ। সেইটো কাৰণে জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ আনন্দ হ'ল পুত্ৰৰ আনন্দ। এই পুত্ৰৰ আনন্দক যি সদায় দৰ্শন পাব পাৰে, তেওঁৰ নাম হ'ল নন্দ, নিষ্কাম আনন্দ। এই পুত্ৰৰ আনন্দত যি যশ খ্যাতি আৰু গৌৰৱ আহে, এইখিনিক যি পালন কৰিলে, ধাৰণ কৰিলে, সেইগৰাকী দেৱীৰ নাম হ'ল যশোদা। জগতৰ ঈশ্বৰ কৃষ্ণৰ পিতৃ মাতৃৰ লগতো পৰমাৰ্থিক তাৎপৰ্য আছে। যিজনৰ লগত সদায় আনন্দময় জীৱন আছে, যিজনে সকলোকে সমদৃষ্টিৰে চায়, যিজনে প্ৰত্যেক জীৱতে বিষ্ণুক দৰ্শন কৰিব পাৰে, সেইজনৰ লগত আপোন পৰ কৃষ্ণ বেলেগ বুলি কি প্ৰভেদ আছে? সেইটো কাৰণেই জগতৰ ঈশ্বৰ কৃষ্ণ গোসাঁই ইমানখিনি গাখীৰ পায়ো নন্দৰ গৃহত কিন্তু মাখন নেখায়। মাখন তেওঁ সদায় চুৰ কৰি খায়গে গোৱালৰ গোপীৰ ঘৰত। যে পুত্ৰও নালাগে, একো নালাগে বুলি গোটেইখিনি তোমালোকে মোকেই দি দিলা, মই তোমালোকৰ পৰা কি পাবলৈ বাকী থাকিলে? সমস্ত গাই ৰূপী এই গোবৎসবিলাকক মই বুলিয়ে ভাবি ল'লা। যে তোমাৰ গৃহত আৰু মোৰ এতিয়া খাবলৈ একো বাকী নাই, মোৰ খাবলৈ বাকী আছে এই গোকুলৰ গোপীসকলৰ। সেইটো কাৰণে কৃষ্ণই গোকুলৰ গোপীৰ ঘৰত মনৰ পবিত্ৰতা স্বৰূপ, ভাৱৰ সাত্বিক গুণ স্বৰূপ আৰু চিন্তনৰ ঈশ্বৰৰ আত্ম উৎসৰ্গা স্বৰূপ মাখনখনক ফোন কৰি গায়। মাখন মানে হ'ল মধুৰতা, কোমলতা আৰু সৰলতা। এই গুণ তিনিটাক জগতৰ ঈশ্বৰ কৃষ্ণই কেতিয়াও মানৱক নিদিয়ে, কাৰণ এই গুণ তিনিটাক তেওঁ বাস কৰে। সেইটো কাৰণে গোপীবিলাকৰ লগত যিমান সেই ভাল গুণ আছিলে, তেওঁ চুৰ কৰি সেইবিলাক খাই থাকে। সেই ভাল গুণবিলাকক নাইকিয়া কৰিবৰ কাৰণে কংসৰূপী দুৰাত্মাই কি কৰে? অসুৰবিলাকক পঠাই থাকে। কি তত্ত্ব! সেইটো কাৰণে সদ্গুণৰ লগত, শুদ্ধ চিন্তন আৰু ভাৱনাৰ লগত ঈশ্বৰৰ গভীৰ তত্ত্ব সদায় বাস কৰে। ভগৱন্তজনে সেইটো কাৰণে ভাগৱত মূৰ্তিৰ ৰূপ ল'লে, যে মই সগুণ সাকাৰ নহয়, মই হলো নিৰ্গুণ আৰু নিৰাকাৰ। মোৰ এই পৰম পবিত্ৰ ভক্তিৰ কথা যি শুনিব, যি বুজিব, যি জীৱনক মায়ামোহৰ বন্ধনৰ পৰা মই স্বৰূপ কৃষ্ণময় আনন্দ আৰু পবিত্ৰতালৈ লৈ যাব, সেইজনৰ লগতে মই থাকিম। সেইটো কাৰণে যশোদাই আঁতি আঁতি বান্ধিছে উৰালত। এই ভক্তিৰ উৰালত ভগৱান বান্ধ খায়। উৰালটো এটা প্ৰতীক, এটা মোৰ ডাঙৰ, সিটো মোৰো ডাঙৰ, এফালে হ'ল মায়া, সিফালে হ'ল মোহ, আৰু মাজৰখনে হ'ল ভক্তি। এই ভক্তিৰূপী ভাৱনাৰ উৰালত কৃষ্ণৰূপী ঈশ্বৰক আমি সমৰ্পণ ভাৱনাৰে সৈতে মায়াৰ জৰিৰে নহয়, কেৱল ভক্তিৰ জৰিৰে বান্ধিব পাৰোঁ। সেয়াইতো যশোদা। জগতৰ ঈশ্বৰ কৃষ্ণ যিদৰে সনাতন, জগতৰ ঈশ্বৰ কৃষ্ণৰ পিতৃ মাতৃৰ গুণবিলাকো সনাতন মত্য। আজিও সেইবিলাক গুণ কোনোবা সৎ পিতৃ মাতৃৰ লগত নিৰ্মিত। সেইটো কাৰণে ভাগৱতৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননে আমাক কেৱল মনত আনন্দিত কৰাই নহয়, আমাক ঈশ্বৰ সাক্ষাৎ, ঈশ্বৰৰ স্বৰূপক আমাক উপলব্ধি কৰে।